নমস্কাৰ সঞ্চয়। আপোনাৰ শুভ নামটো মোৰ নাম সুশ্ৰী বড়ো। আপুনি কোন ঠাইৰ পৰা আহিছে মই ৰৌতা, ওদালগুৰি ডিষ্ট্ৰিক্ট ৰৌতা। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া 29 জুনত লোৱা হৈছিল। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিল নে মই এনেই মা দেউতাৰ ঘৰত মানে শিৱ এনেকে পুজি থকা আছিল, শিৱ পূজা কৰি থকা আছিল। এতিয়া বিয়া হোৱাৰ পিছত মানে আমাৰ হাজবেণ্ডটো মানে কিবা বেলেগ মানে সিহঁতৰ বাথৌ ধৰ্ম কিবা কিবি পূজা কৰি থকা আছিল না, এইটো ময়ো কৰিছিল আৰু। আপুনি যিহেতু আপোনাৰ বড়ো সম্প্ৰদায়ৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল এইটোৱে আৰু মানে যিমান আমাৰ বাথৌ ধৰ্ম বাথৌ পূজা কৰিলেও শিৱ পূজা কৰিলেও মানে আমি বেমাৰ আজাৰৰ পৰা শান্তি পোৱা নাই। আৰু ঘৰৰ মানে এজনৰ পৰা এজন, এজনৰ পৰা এজন, এজন ঠিক হ'লে আকৌ এজন হয়, এজন ঠিক হ'লে আকৌ এজন হয়। মানে ইয়াৰ কাৰণে আমি ভাবিছোঁ কোন এটা ভগৱান মানে ভক্তি কৰিলে জীৱনৰ শান্তি হ'ব, এইটোৱে মানে ভাবি পেলাই আমি সন্তৰাম পালজী গুৰুজীৰ চৰণত অহা হ'ল। আপুনি তেখেতৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে যেতিয়া মানে আমাৰ ভগতজীটো মানে চাকৰি কৰি আছিল, তেতিয়া আমি বেলেগত মানে চাকৰি কৰা থকাত জেগাত মানে মই ভগতজীৰ লগত আছিল। এতিয়া বেমাৰ হৈ থকাৰ কাৰণে আমি নিৰংকাৰী মিছনত এজন মানে আমাৰ ইউনিটৰ পৰা মানে আমাৰ ভগতজী ডিউটি কৰি থাকোঁতে মানে এজন চাহাব আহিছিল। মানে চাহাবটো ক'লে আৰু যদি আপোনাৰ ইমান বেমাৰ হৈছে তেতিয়া আপোনাৰ মানুহ এজন আছে আপোনাৰ ভাষাৱলা, তাত মই লগত লৈ যাম। ইয়াতে নিৰংকাৰী মিছনত মানে আহি থাকোঁ সদায়, আপুনিও তাত যাব লাগিব। সদায় লগ পাই চানডে মানে চানডেত সদায় মানে সৎসং হৈ থাকে বুলি আমাক লৈ গ'ল আৰু নিৰংকাৰী মিছনত। তেতিয়া আমি নিৰংকাৰী মিছনত 6-7 মাহ তেনেকৈ থাকিছিল, ভক্তি কৰি আছিল, তথাপি আমি ভাল পোৱা নাই। লাষ্টত এজন আৰু ভকত লগ পালে। মই আৰু বজাৰত গৈ আছিল, ভগতজীটো মানে মোক লগ ধৰি পেলাই আমি জমা নিৰংকাৰী মিছনত আছিল। পিছত ভগতজী মোক লগ পাই পেলাই ক'লোঁ আৰু আপোনাৰ ভগতজীটো বেমাৰটো মানে ঠিক হোৱা নাই, এতিয়া এটা মানে গুৰুজী জ্ঞান গংগা এটা কিতাপ আহিছে, এইটো কিতাপটো চাই পেলাই ভগতজীৰ মানে পঢ়িব দিয়ক, তেনেকৈ ক'লে আৰু মোক। পিছত মই কিতাপটো মোক হাতত দিলে, ভগতজীত আনি দিয়া হ'ল। নাম দীক্ষা পিছত ক'ত ল'লে আপোনালোকে আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া 29 জুনত লোৱা হৈছিল। আৰু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে। আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেমাৰ আছিলে, তাৰ পৰা এতিয়া বৰ্তমান পৰিত্ৰাণ পালেনে আপোনালোকে এতিয়াতো গুৰুজীৰ কৃপাত আমি এতিয়া চবে মানে লাভ পাই আছোঁ। আমাৰ ভগতজীটো এনেকুৱা বেমাৰ আছিল, মানে ভগৱানে জানে আৰু য'ত হ'লেও আমি ভালকৈ থাকিব মানে শান্তিয়ে নাই। য'ত জেগাত মানে একজন দুইজন জমা হৈ পেলাই কথা পাতি আৰু ভগতজী ভিতৰত বহি থাকিলেও মানে বেলেগৰ কথাটো শুনিলে মানে সি এনেকৈ শুনে, যিমান ভাল কথা পাতিলেও মানে এনেকৈ উল্টা শুনে যে সেই মোক কাটিব বোলে, 2টা বজাত মোক ক'তবা লৈ যাব বোলে, এনেকৈ মানে উল্টা শুনি থকা আছিল। আৰু পিছত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই লাষ্টত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই মানে নামটো লোৱা হ'ল। পিছত আমি ভক্তি কৰি থাকোঁতে মানে লাহে লাহে ঠিক হৈ গ'ল। এতিয়াও মানে পুৰা ভাল হৈ গৈ আছে আৰু। আপোনাৰ মানুহজন যি মানসিকভাৱে মানে ৰোগগ্ৰস্ত আছিলে, তেওঁ যি মেণ্টেলিটিৰ সমস্যা আছিলে, তাৰ বাবে আপোনালোকে ডক্তৰৰ কাষলৈ গৈছিল নে আমি ডক্তৰ দেখালোঁ, কবিৰাজ দেখালোঁ, চব জেগাত আমি ঘূৰি ফুৰি মানে 2014 বেমাৰ হৈছিল। 2014 আৰু 15 এই 2 বছৰটো আমি কালি কবিৰাজ ডক্তৰ পাছত আমি গৈয়ে আছোঁ, তথাপি আমি ভালে হোৱা নাই। পিছত 2015তে আমি অৰুণাচল আলঙত মানে যেতিয়া চাকৰি কৰিছিল আমাৰ ভগতজী, তাত যাওঁতে মানে এই ভগতজীয়ে মানে আমাক ৰক্ষা কৰা হ'ল। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ মানুহজনৰ যি মেণ্টেলিটি সমস্যা আছিলে তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ মানুহজনে, লগতে আপুনিও বিভিন্ন ধৰণৰ লাভ পাইছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে
মানে মোৰো এনেকৈ কেতিয়াবা কেতিয়াবা আগত মানে একবাৰ ডায়েৰিয়া বেমাৰ হৈছিল মোৰ। এই ডায়েৰিয়া বেমাৰটো মানে একবাৰ বহুত ডাঙৰ হৈ পেলাই আকৌ মানে কেতিয়াবা 15 দিন 20 দিন পিছত আকৌ হৈ থকা আছিল আৰু আমি আৰু সন্তৰাম পালজী গুৰুজীৰ পৰা নাম দিছা লয় এইটো বেমাৰো মানে মোৰ পৰা এতিয়া নাই। আপোনাৰ যে ডায়েৰিয়া বেমাৰ আছিলে সেই চিকিৎসা আপুনি ডক্টৰৰ কাষলৈ গৈ কৰিছিল নে? মানে ডক্টৰক চাই পেলাই মানে বিচিটো অলপ ঠিক হ'ল, তথাপি মানে বাৰে বাৰে হৈ থকা আছিল আৰু পিছত নাম দিছা লোৱাৰ পিছত এইটো মানে আজিলৈকে হোৱা নাই। সঁচাকৈ এইটো এটা আচৰিত কথা, যিটো বেমাৰ নেকি ডক্টৰে ঠিক কৰিব পৰা নাছিলে, আপোনাৰ ডায়েৰিয়াৰ দৰে যি মাৰাত্মক ৰোগ, কিন্তু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডায়েৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাইছে? মানে সন্তৰাম পালজী আমাক শাস্ত্ৰবিধি অনুকূল ভক্তি দি ইয়াৰ কাৰণে আমি লাভ পাই আছো। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আজি আপুনি নিজে মত ব্যক্ত কৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? বাৰ্তাত মানে মই কি ক'ম, মানে মই যে আগত ইমান বেমাৰ আজাৰত পৰি আছিল, য'ত গ'লে আমি ঠিক পোৱা নাই, বেমাৰ আজাৰ ঠিক হোৱা নাই। লাষ্টত সন্তৰাম পালজী গুৰু মহাৰাজজী চৰণত গৈ পেলাই এতিয়া চবে মানে বেমাৰ আজাৰ ঠিক হৈ পেলাই চবে ঠিকে আছে আৰু বেমাৰ আজাৰৰ পৰা আমি ঠিক হৈ গ'ল, চব মানে অলপ সুখ শান্তি হৈ গ'ল। এতিয়া মানে আপোনালোকেও চবে মানে সন্তৰাম পালজী গুৰু মহাৰাজ কি চৰণত গ'লে ভক্তি কৰি থাকিলে মানে আমাৰ নিচিনা আপোনালোকেও লাভ পাই যাব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? মানে আজিকালি চবৰে হাতত মানে মোবাইল ফোন থাকে, মোবাইল ফোনত মানে সন্তৰাম পালজী মহাৰাজত চাৰ্চ কৰিলে মানে সন্তৰাম পালজী সৎসং আহে, মানে সৎসং তলত মানে নম্বৰ আহি যায়। এই নম্বৰত মানে ফোন কৰি পেলাই ওচৰত মানে য'ত মানে নাম দীক্ষা কেন্দ্ৰ আছে তাত যাই পেলাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। সৎ